জন কোভিড ৰোগীৰ মৃত্যু কামৰূপ মহানগৰৰ কৰোনা আক্ৰান্ত সুব্ৰত পাত্ৰৰ মৃত্যু কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় শিৱসাগৰৰ হৰেণ মহন্তৰ তিনিচুকীয়াৰ কোভিড ৰোগী সুকেন্দ্ৰ কুমাৰ তান্তিৰ মৃত্যু কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ডিব্ৰুগড়ৰ মদন দত্তৰ ৰাজ্যত কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা ইয়াকেলৈ এখন 9 গৰাকীলৈ বৃদ্ধি পালে মৃত্যুৰ ধাৰাবাহিকতা প্ৰত্যেক দিনে অব্যাহত আছে ৰাজ্যত পুনৰ 4 জন কোভিড ৰোগীৰ মৃত্যু কামৰূপ মহানগৰৰ সুব্ৰত পাত্ৰৰ মৃত্যু হয় কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় শিৱসাগৰৰ হৰেণ মহন্তৰ তিনিচুকীয়াৰ কোভিড ৰোগী সুকেন্দ্ৰ কুমাৰ তান্তিৰ মৃত্যু আৰু কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ডিব্ৰুগড়ৰ মদন দত্তৰ ৰাজ্যত কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা এখন 9 গৰাকীলৈ বৃদ্ধি পালে আৰু ইফালে বিশ্বনাথ জিলাৰ প্ৰথমজন কৰোনা ৰোগীৰ মৃত্যু বিশ্বনাথ চাৰিআলিৰ বামগাঁও নিবাসী 69 বছৰীয়া লোকেশ্বৰ বৰাক তেজপুৰ মেডিকেল কলেজলৈ 108ৰ জৰিয়তে নি থকা অৱস্থাতে মৃত্যু ঘটে কেইবাদিনো ধৰি বিশ্বনাথ চাৰিআলিৰ কোভিড হাস্পতালত চিকিৎসাধীন হৈ আছিল লোকজন সোমবাৰে হঠাৎ উশাহ ল'বলৈ কষ্ট পোৱাত উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰা হৈছিল যদিও আঠবাটতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে লোকেশ্বৰ বৰাৰ পত্নী আৰু এগৰাকী কন্যাও কোভিড পজিটিভ হৈ ইতিমধ্যেই চিকিৎসাধীন হৈ আছে চিকিৎসকে লোকেশ্বৰ বৰাৰ মৃত্যু নিশ্চিত কৰাৰ পিছত সকলো ধৰণৰ চৰকাৰী নীতি নিয়ম সম্পন্ন কৰি পুনৰ বিশ্বনাথ চাৰিআলিলৈ উভতাই অনা হয় মৃতদেহ বিশ্বনাথ জিলা প্ৰশাসনে পূৰ্বৰে পৰা নিৰ্ধাৰণ কৰি থোৱা শ্মশানত বৰাৰ মৃতদেহ সৎকাৰ কৰাৰ বাবে তৎপৰ হৈ পৰে বামগাঁৱৰ ৰাইজে খৰি খেৰ যোগান ধৰি সেই স্থান ত্যাগ কৰাৰ পিছতে জিলা প্ৰশাসনে দায়িত্ব প্ৰদান কৰা স্বাস্থ্য বিভাগৰ লোকসকলে পিপিই কিট পৰিধান কৰি সোমবাৰে নিশা অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পূৰ্বে পিপিই কিট পৰিধান কৰি পিতৃক অন্তিমবাৰৰ বাবে দৰ্শন কৰিলে পুত্ৰ কন্যাই সন্ধিয়াৰে পৰা শ্মশানত উপস্থিত থাকি বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও আগভাগ লয় লোকেশ্বৰ বৰাৰ অন্ত্যেষ্টিক্ৰিয়াত বিশ্বনাথ জিলাৰ প্ৰথমজন কৰোনাত আক্ৰান্ত হৈ আজি বামগাঁও নিবাসী সকলোৰে শ্ৰদ্ধাৰ লোকেশ্বৰ বৰাদেৱ মৃত্যু হৈছে তেখেতৰ আজি কিছুদিনৰ পৰা বিশ্বনাথ চাৰিআলিত ট্ৰিটমেণ্ট হৈ আছিল স্বাস্থ্যৰ অৱনতি হোৱাৰ লগে লগে তেখেতক তেজপুৰৰ চিকিৎসা মহাবিদ্যালয়লৈ গৈ থকা অৱস্থাত তেখেতৰ মৃত্যু হৈছে তেখেতক আগৰে পৰা মই চিনি পাইছিলোঁ খুব ভাল ব্যক্তি আছিলে গতিকে মই এই মুহূৰ্তত কি ক'ম ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ আত্মাই শান্তি পাওক তেওঁ য'তে থাকে চিৰ শান্তি লাভ কৰক এই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যিখিনি আমাৰ স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা আছে আটাইবোৰ নীতি নিৰ্দেশনা মাতি তেখেতৰ আমি অন্তিম নীতি নিয়মবিলাক কৰিছোঁ আৰু তেখেতসকলৰ পৰিয়ালৰ লোক আহিছিল যদিও ইয়ালৈ যিহেতু কিছুমান আমাৰ ৰেষ্ট্ৰিকশ্যনছ আছে তাৰ কাৰণে তেওঁলোকে পিপিই কিট পিন্ধি দেউতাকক এবাৰ চাই গ'ল তাৰপিছত আমি প্ৰশাসনৰ ফালৰ পৰা আমাৰ ব্যক্তিসকল আমাৰ যিখিনি তেখেতৰ পৰিয়ালৰ দুজন পুতেক আৰু তেখেতৰ ছোৱালী আহিছিলে আৰু এতিয়া আমাৰ স্বাস্থ্য বিভাগৰ যিসকল প্ৰশিক্ষিত আমাৰ স্বাস্থ্যকৰ্মী আছে তেখেতসকলৰ তত্ত্বাৱধানত আমাৰ তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াৰ কাম আৰম্ভ হৈছে আৰু ইফালে ৰাজ্যত বাঢ়িয়ে আছে কোভিড ৰোগীৰ সংখ্যা সোমবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈছে 2371 গৰাকী লোক কামৰূপ মহানগৰৰ 414 গৰাকী ডিব্ৰুগড়ৰ 282 গৰাকী নগাঁৱৰ 251 গৰাকী আৰু কামৰূপত 192 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত বিগত 24 ঘণ্টাত কৰা হৈছিল 41958 গৰাকীৰ কোভিড টেষ্ট ইয়াৰে আক্ৰান্ত হৈছে 2371 গৰাকী লোক ইপিনে 45275 জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা আৰোগ্য হৈ ঘৰলৈ উভতিছে 32384 গৰাকী লোক 12779 গৰাকী কোভিড ৰোগী বৰ্তমানেও চিকিৎসাধীন হৈ আছে আৰু তাৰ বিপৰীতে মৃত্যু হৈছে 109 গৰাকী কোভিড ৰোগীৰ আৰু ইফালে বঙাইগাঁৱৰ এছপি সুবোধ সোণোৱাল কোভিড পজিটিভ এছপি সুবোধ সোণোৱালৰ স্ব পৰীক্ষাৰ ফলাফল পজিটিভ 22 জুলাইৰ পৰা হোম কোৱাৰেণ্টাইনত আছিল এছপি সুবোধ সোণোৱালৰ কেইবাজনো দেহৰক্ষী আক্ৰান্ত হৈছিল কোভিড-19ত আৰু শেহতীয়াকৈ বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱালৰ দেহতো কোভিড-19 পজিটিভ ধৰা পৰে আৰক্ষী অধীক্ষক সুবোধ সোণোৱালৰ স্ব পৰীক্ষাৰ ফলাফল পজিটিভ 22 জুলাইৰ পৰা হোম কোৱাৰেণ্টাইনত আছিল আৰক্ষী অধীক্ষকগৰাকী সুবোধ সোণোৱালৰ কেইবাজনো দেহৰক্ষী আক্ৰান্ত হৈছিল কোভিড-19ত
ডবকাৰ ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা টোল গেটত ৰৈ থকা বাহনত প্ৰচণ্ড খুন্দা দ্ৰুতবেগী বাইকৰ ৰৈ থকা বাহনত পিছফালৰ পৰা খুন্দিয়াই চিটিকি পৰে বাইক আৰোহীজন ভাঙি চুৰমাৰ হৈছে দুৰ্ঘটনাগ্ৰস্ত ৰয়েল এনফিল্ড বাহনখন চিচিটিভিত বন্দী হৈছে ভয়ংকৰ দুৰ্ঘটনাৰ এই দৃশ্য দুৰ্ঘটনাত আহত যুৱকজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত আনহাতে একেটা স্থানতে দুৰ্ঘটনাত পতিত হৈ আহত হৈছে আন এজন বাইক আৰোহী ডবকাৰ দৃশ্য এয়া ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা টোল গেটত ৰৈ থকা বাহনত প্ৰচণ্ড খুন্দা দ্ৰুতবেগী এখন ৰয়েল এনফিল্ডৰ ৰৈ থকা বাহনত পিছফালৰ পৰা খুন্দিয়াই চিটিকি পৰে বাইক আৰোহীজন ভাঙি চুৰমাৰ হৈ পৰে দুৰ্ঘটনাগ্ৰস্ত ৰয়েল এনফিল্ড বাহনখন চিচি কেমেৰাত বন্দী হৈছে ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য দুৰ্ঘটনাত আহত যুৱকজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত আনহাতে একেটা স্থানতে দুৰ্ঘটনাত পতিত হৈ আহত হৈছে আন এজন বাইক আৰোহী হঠাৎ বাইক এটা আহিলে আৰু গাড়ী এখন ওলাই গৈ আছিলে তেতিয়া সেই টোল গেটৰ মানুহজন তেওঁ সেই ডাণ্ডাটো মানে সেই ব্ৰেকাৰটো পেলাই দিলে আৰু বাইকে ব্ৰেক কৰি কণ্ট্ৰল কৰিব পৰা নাই পিছফালে খুন্দিয়াই দিলে হঠাৎ পেলাই দিছে গাড়ীখন ক্ৰছ হ'বলগীয়া আছিলে তেতিয়া হঠাৎ পেলাই দিলে তাৰ পৰা দৌৰি আহি পেলাইছে পেলোৱাৰ লগে লগে বাইকৱালা মানুহজনে কণ্ট্ৰল কৰিব পৰা নাই বাইকটো পিছত খুন্দিয়াই দিলে মানুহজন বাছে নে নাই সেইটো ক'ব নোৱাৰোঁ কিন্তু কণ্ডিশ্যন চিৰিয়াছ নাকেৰে মুখেৰে আৰু কাণেৰে তেজ ওলায় গুৱাহাটী ২০২০ চনৰ সৰ্বোচ্চ তাপমানৰ অভিলেখ ভংগ সোমবাৰৰ দিনটোত গুৱাহাটীৰ তাপমান ৩৮ ডিগ্ৰী আৰু অহা ৫ আগষ্টলৈ গুৱাহাটীত হ্ৰাস নাপায় তাপমান ২৪ ঘণ্টাত ৰাজ্যৰ দুই এঠাইত বৰষুণৰ সম্ভাৱনা এই বিষয়ে সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সাংচাৰীৰ এখন ব্যতিক্ৰমী কোভিড কেয়াৰ চেণ্টাৰ কোভিড কেয়াৰ চেণ্টাৰটোত থকা কোভিড ৰোগীসকলক প্ৰদান কৰা হৈছে যোগ প্ৰশিক্ষণ সামাজিক ব্যৱধান মানি কোভিড ৰোগীসকলে নিতৌ কৰিছে যোগ চৰ্চা ৰঙিয়াৰ স্বাস্থ্য হাস্পতালত যোগগুৰু জ্যোতিষ কলিতাৰ তত্বাৱধানত নিতৌ প্ৰদান কৰা হয় যোগ প্ৰশিক্ষণ ৰোগীসকলক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি ৰখাৰ বাবে লোৱা হৈছে এই পদক্ষেপ বৰ্তমানলৈ কেন্দ্ৰটোত থকা 1068 গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে বৰ্তমান চিকিৎসাধীন হৈ আছে পুনৰ জনাইছো কেন্দ্ৰটোত থকা 1068 গৰাকী ৰোগীৰ সুস্থ হৈ ঘৰলৈ উভতিছে 743 গৰাকী ৰোগী যিখিনি পেচেণ্ট ইয়াতে এডমিশ্যন হৈছে তেওঁলোকক ডক্টৰী চিকিৎসাৰ উপৰিও বাকী যোগা বিভাগৰ জৰিয়তে তেওঁলোকৰ যিখিনি শাৰীৰিক সঠিলতা সেইখিনি দূৰ কৰিবলৈ বা মানসিক অস্থিৰতা সেইবোৰ দূৰ কৰিবৰ কাৰণে যোগা ডেইলি বেচিছত কৰা হৈ আছে ইয়াৰ জৰিয়তে তেওঁলোকে বহুতখিনি সকাহ পাইছে ভয় যিটো আছিল সেইটো নাইকিয়া হৈছে আৰু তেওঁলোকে নিজেই ইয়াত অভ্যাস কৰি ঘৰৰ পৰিয়ালকো শিকাম বুলি তেওঁলোকে ব্যক্ত কৰিছে গতিকে ইয়াৰ জৰিয়তে আমি গম পাম যে সকলো মানুহে এই যিটো কোভিড আক্ৰান্ত হোৱাৰ কাৰণে ভয় খাই আছিল তাৰ পৰা মুক্ত হ'ব আৰু সকলোৱে সুস্বাস্থ্য আৰু নিৰোগী শৰীৰ লাভ কৰি জীৱন অতিবাহিত কৰিব পাৰিব লকডাউনৰ মাজতে তামোলপুৰৰ উদীয়মান যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস চুটি ছবি নিৰ্মাণেৰে চমক এটা মাত্ৰ সৰু কেমেৰাৰে চানচৌৰাং খাখলাৰী নামৰ প্ৰতিভা সম্পন্ন যুৱকজনে নিৰ্মাণ কৰিছে দ্য আনবিটেবল তামোলপুৰিয়ান ৱেৰিয়াৰ্ছ নামৰ এখন চুটি ছবি যিখন ছবিয়ে ছ'চিয়েল মিডিয়াত আৰু ইউটিউবত লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি ছবিখনত ভাগ লোৱা যুৱক কেইজন কোনো পেছাদাৰী সমৰ কলাবিদ বা শৰীৰ চৰ্চাবিদ নহয় এওঁলোক তামোলপুৰৰ গ্ৰামাঞ্চলৰ স্থানীয় যুৱক কেৱল সিমানেই নহয় এইকেইজন যুৱকক লৈ চানচৌৰাং খাখলাৰীয়ে এইবাৰ আৰম্ভ কৰিছে নতুন একশ্যন ৱেব ছিৰিজ ছবিখনৰ কাহিনী লিখিছে তামোলপুৰৰ উদীয়মান কবি লেখক চনক চাংকি দাসে কোনো পেছাদাৰী শিল্পী বা কলাকুশলী নোহোৱাকৈ তামোলপুৰৰ এই যুৱক কেইজনে কৰা এনেবোৰ কামে আৰু অধিক সফলতা লাভ কৰিব বুলি আশা কৰা হৈছে আমি ৱেব ছিৰিজ এটাৰ কাম কৰি আছোঁ আমাৰ নতুন প্ৰজেক্ট গোটেই ৱেব ছিৰিজটো সম্পূৰ্ণৰূপে একশ্যন আৰু কমেডিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ৱেব ছিৰিজটোৰ কাহিনী লিখিছোঁ মই আৰু পৰিচালনা কৰিছে মোৰ বন্ধু চানচৌৰাং খাখলাৰীয়ে আমি আশাবাদী আমাৰ ৱেব ছিৰিজটো অসমৰ ৰাইজে আদৰি ল'ব আমাক সঁহাৰি জনাব খুব সোনকালে আমি ৰাইজৰ কাৰণে ৱেব ছিৰিজটোৰ প্ৰথম খণ্ডটি মুকলি কৰি দিম আমি আশাবাদী আমাক আপোনালোকে সঁহাৰি জনাব ধন্যবাদ দ্য আনবিটেবল তামোলপুৰিয়ান ৱাৰিয়াৰ্ছ যিখন ৱেব ছিৰিজ থাকিব সেইটো সম্পূৰ্ণৰূপে তামোলপুৰৰ যিখিনি স্থানীয় লোক তেওঁলোক
ইয়াতে এক্টিং কৰিব বা একশ্যন কৰিব তেওঁলোক কোনো ধৰণৰ প্ৰফেশ্যনেল নহয় তাৰপিছত ইয়াতে যিটো ষ্টৰী মানে যিটো কাহিনী লিখিছে সেইটো আমাৰ মৰমৰ ভাইটি সনম চাংকি দাসে লিখিছে ভাবোঁ আপোনালোকে আগতে যেনেকৈ আমাক মৰম আৰু সঁহাৰি দিছে সেইখিনি মৰম সঁহাৰি আকৌ এই চিৰিজত দেখা পাম ৰিমোটৰ ব্ৰেকিং নিউজ যোৰহাট মেডিকেল কলেজ মহাবিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী JMCHত চিকিৎসকৰ অৱহেলা তথা বিনা চিকিৎসাত কেইবাগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ইয়াৰ তদন্তৰ দাবীত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ভুক্তভোগী পৰিয়ালকেইটাৰ লগতে কংগ্ৰেছ দলে সাব্যস্ত কৰিছে প্ৰতিবাদ চিকিৎসা সেৱাত অৱহেলা তথা বিনা চিকিৎসাই JMCHত অচিন্ত বৈশ্য গৌৰৱ সাহানী মেঘনাথ মাহালিকে ধৰি কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি এই মুহূৰ্তত JMCHৰ সন্মুখত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ চিকিৎসকৰ অৱহেলা তথা বিনা চিকিৎসাত কেইবাগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰাৰ বাবে বৰ্তমান প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে JMCHৰ সন্মুখত প্ৰতিবাদস্থলীত উপস্থিত আছে আমাৰ সাংবাদিক যোৰহাটৰ পৰা গৌতম বৰা গৌতম সংযুক্ত হৈছো আপোনাৰ সৈতে হয় জয়ন্ত আমি কেইবাদিনৰ পূৰ্বৰে পৰা এই বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ যে COVID-19ক কেন্দ্ৰ কৰি যেতিয়া সমগ্ৰ ব্যৱস্থাটো ব্যস্ত হৈ পৰিছিলে তেতিয়া নন কোভিড ৰোগীসকলৰ কি অৱস্থা হৈছিলে যে কেইদিনমান পূৰ্বে যোৰহাটত দুদিনৰ কাৰণে স্বাস্থ্যসেৱা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছিলে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহ বন্ধ কৰি দিয়া হৈছিলে JMCHৰ OPD সেৱা বন্ধ কৰি দিয়া হৈছিলে কিন্তু নিউজ 18ৰ বাতৰিৰ পিছতে যোৱা জিলা প্ৰশাসনে ব্যৱস্থা কৰি সেইসমূহ খোলাৰ ব্যৱস্থা কৰিছিলে কিন্তু তাৰপিছত যেতিয়া ইচ্ছা বা অনিচ্ছাকৃতভাৱে কোনো লোকে যেতিয়া JMCHলৈ আহিবলৈ ইচ্ছা প্ৰকাশ নকৰেও সেইসকল লোকক কিন্তু জোৰ জবৰদস্তি চিকিৎসালয়লৈ লৈ অনা হয় আৰু তাত JMCHৰ ভিতৰত যিমান আসন আছে প্ৰায় 200 পৰা তাতকৈ বেছি ৰোগী বৰ্তমান চিকিৎসাধীন হৈ আছে কিন্তু সেই অনুপাতে তেওঁলোকক চিকিৎসা কৰিব পৰাকৈ চিকিৎসকৰ অভাৱ আৰু সেই হেতুকে ICU ভিতৰত থকা অৱস্থাত বহুকেইগৰাকী ৰোগীয়ে যথোচিত চিকিৎসা সেৱা নোপোৱাৰ বাবে বা চিকিৎসাৰ অভাৱত মৃত্যু হৈছে বুলি বিগত কেইবাদিনো ধৰি অভিযোগ উত্থাপন হৈ আহিছিলে তেওঁলোকৰ পৰিয়ালৰ লোকসকলে সেই অভিযোগ উত্থাপন কৰিছিলে আৰু তাৰ পৰিণতিত আমি দেখুৱাইছোঁ যে অসমৰ ভিতৰতে নজিৰবিহীন ঘটনা সংঘটিত হৈছে যে JMCHৰ সন্মুখত এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰিছে প্ৰতিবাদ কৰিছে আৰু যিসকল ভুক্তভোগী পৰিয়াল সেই ভুক্তভোগী পৰিয়ালৰ যিসকল লোক তেওঁলোকৰ পৰিয়ালৰ লোকসকলেও আহি ইয়াত তেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছেহি আৰু তাতে কংগ্ৰেছ দলৰ লোকসকলে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী ডাঙৰীয়া আহিছে আহি ইয়াত তেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা আমি দেখিবলৈ পাইছোঁ আৰু আমি দেখুৱাইছোঁ যে এই ঘটনাৰ বিষয়ে জয়ন্ত আমি কেইবাদিনৰ পূৰ্বৰে পৰা উল্লেখ কৰি আহিছিলোঁ আমি ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ যে যিসমূহ এই চিম্পটমেটিক পেচেণ্ট বা যিসকল লোকক চিকিৎসাৰ প্ৰয়োজন নাই তেনেধৰণৰ ৰোগীসকলক তেনেধৰণৰ COVID-19 আক্ৰান্ত লোকসকলক JMCHলৈ অনাৰ ফলতেই ইয়াত ভাৰ বহুত বৃদ্ধি পাবলৈ ধৰিছে আৰু চিকিৎসকসকলে যথেষ্ট চিকিৎসা সেৱা আগবঢ়াবলৈ সক্ষম হোৱা নাই এই অভিযোগ উঠি আহিছে ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন সামাজিক ক্ষেত্ৰত এই বিষয়টোৱে চৰ্চা লাভ কৰি আহিছিলে আৰু যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়াও এই বিষয়টোৰ ওপৰত কেইদিনমান পূৰ্বে যোৰহাটৰ আৱৰ্ত ভৱনত এখন বৈঠক অনুষ্ঠিত কৰি সমগ্ৰ বিষয়টোৰ ওপৰত দৃষ্টি দিবৰ বাবে যোৰহাটৰ জিলা উপায়ুক্তক আহ্বান জনাইছিলে নিৰ্দেশ জাৰি কৰিছিলে ঠিক সেইদৰে JMCH কৰ্তৃপক্ষকো নিৰ্দেশনা জাৰি কৰিছিলে কিন্তু তাৰ পিছতো আমি দেখিবলৈ পাইছোঁ যে কেৱল মাত্ৰ COVID-19 প্ৰট'কলৰ দোহাই দি চিকিৎসকসকলে যি অভিযোগ উত্থাপন কৰিছে সেই আমি কোৱা কথা নহয় মই কিছু সময় পিছতে ইয়াতে সেইসকল লোকৰ মন্তব্য ল'বলৈ সক্ষম হ'ম আমি দেখুৱাইছোঁ যে প্ৰতিবাদমুখৰ হৈ আহিছে মই জানিবলৈ চেষ্টা কৰিম যে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী ডাঙৰীয়া আছে মই জানিবলৈ চেষ্টা কৰিম মই ভাবোঁ যে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে গুৰুত্ব দিব লাগে আৰু নিশ্চয়কৈ এই ক্ষেত্ৰত ব্যৱস্থা কৰিব লাগে জিলা প্ৰশাসনক ইয়াতে আমি গৈ মেমৰেণ্ডাম দিম কাৰণ এইসকলৰ আজি এই অচিন্ত বিশ্বৰ পৰিবাৰ আজি এইজন সন্মুখত দেখিছে অশোক সাহানী আজি কুন্তি মাহিলীৰ দৰে যদি এইটো শেষ হওক মই পুনৰ যাবলৈ চেষ্টা কৰিম যে ইয়াত যিসকল আছে বাইদেউ আপোনালোকৰ কোনোবা আত্মীয় ঢুকাইছে হঠাৎ সোমবাৰ দিনা ৰাতি 12:40 গাটো বেয়া হ'ল হস্পিটেল যাব হ'ল অক্সিজেন ল'ব নোৱাৰা হৈ গৈছে তাৰপিছত উঠি নিজে কাপোৰ কানি পিন্ধিছে চাহ অকণ খাইছে খাই গাড়ীত বহি তেনেকৈ আমি আহি 5 মিনিট লাগে অভিযোগ কৰিছে ইয়াৰ কি চিকিৎসা সেৱা পোৱা নাছিল একোৱে পোৱা নাই আমাৰ ঘৰ মুখৰ আগতে 5 মিনিট লাগে আহোঁতে ঘৰৰ পৰা আহি পাইছোঁ চিধা COVID টেষ্ট কৰিবলৈ লৈ গ'ল তাত কোনো নাই
খালী ডেস্ক বেঞ্চ কোনো হেৰি নাই। আমাৰ কাঠৰ বেঞ্চ এখনত বহিবলৈ দিলে, আমাক একোৱে নকৰিলে, ডক্টৰ নাই কোনো। পুনৰ আপোনাৰ কাষলৈ আৰু এজন ব্যক্তি মই জানিব চেষ্টা কৰিম। দাদা, কি হৈছিলে, ঘটনাটো কি হৈছিলে? ঘটনাটো হৈছিলে যে মই 28 তাৰিখে ভৰ্তি কৰাইছিলোঁ ইয়াত। ভৰ্তি কৰাইছিলে ইয়াত চিভিলটো। নাম কি আছিলে? ল'ৰাটো গৌৰৱ কুমাৰ চাহানী। তাৰ অকণমান জ্বৰ হৈছিলে 2 দিন আগত, অকণমান আছিলে কমজোৰি, ভাত খোৱা নাই। তাৰপিছত ইয়াত লৈ আহিলোঁ। লোৱাৰ পিছত ইয়াত কাউণ্টাৰত COVID-19 কাউণ্টাৰ যে সেইফালে আছে, তাত লৈ গ'ল। চিকিৎসা সেৱা পাইছে নাই পোৱা। 4 ঘণ্টা বাহাই থৈ দিলে মোকে, 4 ঘণ্টা বাহাই থৈ দিলে ইয়াতে। তাৰপিছত লৈ গ'ল জেনেৰেল ৱাৰ্ডত পৰা লৈ গ'ল একেবাৰে গধূলিকে ICU ভৰ্তি কৰাই দিলে। ICU ভৰ্তি কৰালে, ভৰ্তি কৰাৰ পিছত ৰাতি দিছে টেবলেট, কেইটামান টেবলেট দিছে, অক্সিজেন কৈছে যে অক্সিজেন লগাই থ। ল'ৰাটো মোৰ ভালে আছিলে, ভাতো খাই আছিলে, লেট্ৰিন নিজে গৈ আছিলে। 30 তাৰিখত নিজে গৈছে লেট্ৰিনটো, আহিছে। অহাৰ পিছত মই কিবা খাইছিলে, দৰৱ খালে আৰু কণী খালে, তাৰ গৰ্দনটো লাগি ধৰিলে। তাক মই চিষ্টাৰকে ক'লোঁ যে চিষ্টাৰ, মোৰ ল'ৰাকে গৰ্দন কিবা খাইছে, তো ক'লে যে পানী খুৱাই দিয়া, এইটো ঠিক হৈ যাব। পানী খোৱালোঁ, তাৰপিছতে 2টা ডক্টৰ আহি গ'ল। এই 2টা ডক্টৰ যে মোকে কয় এইটো কাগজ লৈ আহিছে, প্লেন কাগজটো কৈছে যে ইয়াত চহী কৰ। মই চহী কৰ মানে চৰি, এইটো কাগজটো কি? তো সি ক'লে যে তই চহী কৰ না, মই ডক্টৰ না তই ডক্টৰ, তই চহী কৰ। মই ক'লোঁ যে ছাৰ মোকে বুঝাই দিয়ক, ক'লো কি আছে, এইটোতো প্লেন আছে, ফৰ্ম ফিল আপ কৰা নাই, যে আপুনি শিকাই দিয়ক, মোকে অলপ জনাই দিয়ক, পঢ়ি পেলাই শুনাই দিয়ক। সি কৈছে যে চহী কৰ। তই কৰোণা লৈ আহিছ, মানুহ মাৰিবলৈ আহিছ, ইয়াক কৰোণা আছে মানে। ছাৰ প্ৰথম টেষ্টটো নেগেটিভ আহিলে, আপুনি কেনেকৈ ক'ব পাৰে যে কৰোণা আছে? তাৰপিছত মোকে ধৰি পেলাই চুচৰাই লৈ গ'ল টেবলৰ ওচৰত। ধন্যবাদ জনাইছোঁ। জয়ন্ত নিশ্চয় কথাবোৰ জানিব পাৰিছে। প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী ডাঙৰীয়া আছে, মই তেখেতকো জানিব চেষ্টা কৰিম। এজন মৃত্যুবৰণ কৰিছে, যিবিলাক প্ৰচাৰ মাধ্যমত আহিছে, যিটো কথা আজি আমি পৰিয়ালৰ লোকৰ মুখে শুনিছোঁ, শুনি হৃদয় বিদাৰক। আজি যদি মোৰ পৰিয়ালত হ'লহেঁতেন, আপোনালোকৰ পৰিয়াল হ'লহেঁতেন, কোনোবা চৰকাৰী বিষয়া যদি পৰিয়ালত হ'লহেঁতেন, আজি যদি কোনোবা মন্ত্ৰী বিধায়কৰ পৰিয়ালত হ'লহেঁতেন, তেতিয়া কি কৰিলেহেঁতেন? দৰাচলতে ঘটনাটো কি হৈছে, ভিতৰত কি হৈছে ভাবে আপুনি? ভিতৰত আপোনালোকক কওঁ, প্ৰশাসন বুলিবলৈ এডমিশ্যন বুলি একো নাই বুলি মই শুনিছোঁ। ইয়াৰ আপোনাৰ ভিতৰত খবৰ লওক যে মেডিকেল কলেজৰ ভিতৰ চৰত এটা হুমিয়াই পৰা জুই জ্বলি আছে। তেওঁলোকে কোনোবা বিষয়াৰ ওপৰত অসন্তুষ্ট নহয়, আৰু ইয়াৰ বিষয়া যিবিলাক আছে, নাম মই নকওঁ, কাম কৰা হেমাহি নাই, ব্যৱহাৰ একেবাৰে বেয়া। নিজৰ তেওঁলোকৰ যিবিলাক আমাৰ ষ্টাফ আছে, তেওঁলোকৰ প্ৰতি ব্যৱহাৰ বেয়া, সাধাৰণ ৰোগীৰ প্ৰতি ব্যৱহাৰ বেয়া। সেইকাৰণে এক শ্ৰেণী, মই কিন্তু এটা কথা কৈ দিওঁ, ক্লিয়াৰ কৰি দিওঁ যে সকলো ডক্টৰ বেয়া নহয়, ইয়াৰ মাজত বহুত ভাল ডক্টৰ আছে, কিন্তু কোনো চিকিৎসা নকৰে, তেওঁ হাতে নলগায়। সন্মুখতে অচিন্ত বৈশ্য এয়া তেখেতৰ পৰিবাৰ আছে, সন্মুখত মৰি গৈছে, হুইল চেয়াৰত বহি আছে, উশাহ ল'ব পৰা নাই, কৈছে মোক অক্সিজেন লগাই দিয়ক, মৰিম এতিয়া। তেওঁ অক্সিজেনটো নিজে থাপ মাৰি আনি পেলাই লগাই লৈছে, আকৌ পৰি গৈছে। ইমান কোৱাৰ পিছত নলগালে, সেই হুইল চেয়াৰত 2 মিনিটৰ পিছত মূৰ ঢালি পৰি গ'ল নিজৰ পত্নীৰ সন্মুখত। ইয়াতকৈ দুখৰ বিষয় নাই। আৰু এই আপুনি অশোক চাহানীৰ মুখত শুনিছে যে যি ধৰণে মৃত্যুবিলাক কৰিছে, ইয়াত আপুনি পেলাই থৈ হাত নলগায়। কৰোণা ৰুল ঠিক আছে, কিন্তু এইবোৰ নহয় যে PPE কিট পিন্ধি পেলাই তেওঁলোকে ট্ৰিটমেণ্ট কৰক, PPE কিট কেলে ট্ৰিটমেণ্ট কৰক, সেইবুলি এইটো নহয় যে বেলেগ ৰোগী। এতিয়া কৰোণাত যিমান মৰিছে, তাতকৈ যোৰহাটত এতিয়া চিকিৎসা নাপায় বেছি সংখ্যক মানুহ মৰিলে। ধন্যবাদ জনাইছোঁ। আৰু জয়ন্ত, আমি এই ঘটনাৰ বিষয়ে, এই কথাসমূহৰ বিষয়ে আমি কেইদিনমান পূৰ্বৰ পৰা উল্লেখ কৰি আছিলোঁ। অচিন্ত বৈশ্যৰ পৰিবাৰ মই জানিব চেষ্টা কৰিম। বাইদেউ, কি আপোনালোকে যেতিয়া আনিছিলে, তেতিয়া তেওঁক চিকিৎসা অক্সিজেনৰ কাৰণে হাহাকাৰ কৰি থাকিব লগা হৈছিলে? মানে যেতিয়া তেওঁক আনিছিলে, তেতিয়া তেওঁক অক্সিজেন দিয়া নাছিলে নেকি ডক্টৰে? নিজে ৰুমৰ পৰা উলিয়াই আনিছে, চুচাই লৈ আনিছে, বডিটো ৰুমৰ পৰা লৈ আনিছে, আনি মানুহজনে নিজে আনি মুখত লগাইছে। মই মৰিম এতিয়া, মোৰ ICU এটা প্ৰয়োজন হৈছে মানুহজনৰ। তাৰপিছত মোৰ কোচতে শুইছে, তোক কৈছে তোমাৰ কোচতে মই অকণ শুই দিওঁ। তাৰপিছত তথাপি আৰাম পোৱা নাই, আকৌ হৈছে, আৰাম পোৱা নাই। তেওঁ মানে উশাহ লৈ আছে, এতিয়া নোৱাৰিছে। কোনো
এনেকৈ নাই চোৱা, কোনো ডক্টৰ আছে নাচোৱা। PG ডক্টৰনীগৰাকীক ক'লোঁ যে বাইদেউ আপুনি হাৰ্টৰ ইনজেকশ্যন এটা হ'লেও টেবলেট এটা হ'লেও খুৱাই দিয়ক। আপুনি হাৰ্টৰ পেচেণ্ট বুলি কেনেকৈ জানে? মোক কৈছে যে মই ECG ৰিপৰ্ট চাওক, মোৰ কাগজ পত্ৰ চাওক, মানুহজনৰ চব আনিছোঁ। তাৰপিছত তেওঁলোকে সেইবিলাক চোৱা নাই, বহুত দেৰি টেষ্ট কৰিবৰ কাৰণে মানুহজনক ফোনাফোনি কৰি আছে। যিজনে কিমান ঘণ্টা বহিছিলে তেখেত? আমি খুব বেছি মানে 1 ঘণ্টামানৰ ভিতৰত শেষ আৰু আমাৰ মানে আধা ঘণ্টা লাগিছে মানে এইবোৰ কৰি থাকোঁতে, আধা ঘণ্টাৰ ওপৰত কোনো ওলাই অহা নাই। যিজন মানে ধন্যবাদ জনাইছোঁ। আৰু জয়ন্ত নিশ্চয় বুজিব পাৰিছে যে হয় গৌতম দেখিবলৈ পোৱা হৈছে এজন দুজন ৰোগীৰ ক্ষেত্ৰত নহয়, কেইবাগৰাকী ৰোগীৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ অৱহেলা কৰাৰ অভিযোগ উত্থাপিত হৈছে। যি সময়ত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কেইবাবাৰো ভিজিট দিছে JMCHত, কিন্তু তেনেস্থলতো অন্যান্য ৰোগীসকলৰ চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত কিয় বিশেষ গুৰুত্ব প্ৰদান কৰা হোৱা নাই এই গুৰুত্বপূৰ্ণ চিকিৎসা মহাবিদ্যালয়খনত? নিশ্চয়কৈ জয়ন্ত, আমি ইয়াৰ পূৰ্বে উল্লেখ কৰিছোঁ যে JMCH এখন সৰু চিকিৎসা মহাবিদ্যালয় হয় আৰু ইয়াত চিকিৎসকৰ সংখ্যা কম হয়। ঠিক সেইদৰে PG কোৰ্চ ইয়াত আৰম্ভ কৰা হৈছে। গতিকে যিসমূহ ইয়াতে PG ষ্টুডেণ্ট থাকে সেইসকলৰ সংখ্যাও কম, কিন্তু তাৰ বিপৰীতে JMCHৰ ওপৰত অত্যাধিক বোজা দিয়া হৈছে। কিয়নো ইয়াতে যি এচিম্পটমেটিক পেচেণ্ট বা যিসমূহ লক্ষণবিহীন যিসকলো COVID-19 ৰোগী তেওঁলোকক ইয়াতে লৈ অনা হৈছে। এনে এটা পৰ্যায় পাইছে যে OPD বন্ধ কৰি JMCHত COVID-19 চিকিৎসা সেৱা প্ৰদান কৰা হৈছে, কিন্তু চিকিৎসকৰ সংখ্যা কম। গতিকে এজন চিকিৎসকে যেতিয়া 202 শতাধিক ৰোগীক চাব লগা হৈছে, তেনে অৱস্থাত যিসকল লোকে প্ৰকৃত চিকিৎসা সেৱা লাভ কৰিব লাগে তেওঁলোক কিন্তু প্ৰকৃত চিকিৎসাৰ পৰা বঞ্চিত হৈছে। সেই অভিযোগ দীৰ্ঘদিন ধৰি উঠি আহিছে। আৰু তাৰ লগতে আৰু এটা অভিযোগ জয়ন্ত উঠি আহিছে যে যিসমূহ প্ৰট'কল বান্ধি দিছে চৰকাৰে COVID-19ক লৈ, সেই প্ৰট'কলসমূহৰ বাবে চিকিৎসকসকলৰ হাত ভৰি বন্ধা, তেওঁলোকে সন্মুখত চায়ো ৰোগীক চিকিৎসা সেৱা আগবঢ়াব নোৱাৰে। আৰু তাৰ পৰিণতিতে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি দেখুৱাইছোঁ যে JMCHৰ বাহিৰত হয়তো অসমৰ ভিতৰতে এক নজিৰবিহীন ঘটনাৰূপে পৰিগণিত হৈছে যে এফালে সমগ্ৰ বিশ্বই COVID-19ৰ সৈতে যুঁজি আছে আৰু চিকিৎসকসকলক ভগৱান প্ৰতি জ্ঞান কৰা হৈছে, কিন্তু তাৰ বিপৰীতে JMCHৰ বাহিৰত এনেদৰে ভুক্তভোগী পৰিয়ালৰ লোক আহি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, তদন্তৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে। গৌতম, ধন্যবাদ জ্ঞাপন কৰিছে এই মুহূৰ্তত আপোনাক। আৰু বৰ্তমান উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে JMCHৰ চৌহদৰ বাহিৰত। কাজিৰঙাৰ মাজ লাইনত অঘটন। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দপদপকৈ জ্বলি উঠিল এখন ট্ৰাক। জুই লেলিহান শিক্ষাৰ নিমিত্তে আগুৰি ধৰে সমগ্ৰ ট্ৰাকখন। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। বিধ্বংসী জুইত ভস্মীভূত হয় ট্ৰাকখন। অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰে ট্ৰাকখনৰ চালক হেণ্ডিমেন। ৰাজপথত বাৰ্ণিং ট্ৰাক দেখি আতংকিত হৈ পৰে স্থানীয় ৰাইজ। বৈদ্যুতিক বিজুতিৰ ফলত ট্ৰাকখনত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হয়। ইপিনে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত নোহোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ। ৰাজপথত দপদপকৈ জ্বলি উঠে এই ট্ৰাকখন। সৌভাগ্যক্ৰমে ৰক্ষা পৰে চালক হেণ্ডিমেনৰ প্ৰাণ। আৰু বাৰ্ণিং ট্ৰাক দেখি ৰাজপথত আতংকিত হৈ পৰে লোকসকল। আমি আহি পোৱাৰ লগে লগে আমি থানাত খবৰ দিছোঁ। মই নিজে ফোন কৰিছোঁ থানাত যে হাতীখোলিত টোটেল হেৰিটোৱে দি দিছোঁ যে ক'ত জুইটো লাগিছে ট্ৰাকত। 1 ঘণ্টা পাৰ হৈ গ'ল, এতিয়ালৈকে পুলিচ আহিলে কিন্তু ফায়াৰ ব্ৰিগেড এতিয়ালৈকে অহা নাই। সেইটো কেনেকুৱা কথা হ'ল? মানে পুলিচ আহিলে পুলিচে জুই নুমাব নেকি? জুই নুমোৱা কামটো ফায়াৰ ব্ৰিগেডে যদি ইমান লেজি কাৰবাৰ কৰে, আজি এই ট্ৰাকখন বুলিহে কিবা কাৰণত কোনোবা এখন গাঁৱত যদি জুই লাগে, ঘৰ এখনত জুই লাগে, তে এই বস্তুটো কেনেকৈ মানে তেওঁলোকে মেইনটেইন কৰিব? সম্ভৱ হয় জানো আপোনালোকে কওকচোন? কোন জেগা এটা হাতীখোলী টি ষ্টেট। গহপুৰত গ্ৰাম্য পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি। গহপুৰৰ জালুকবাৰী গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ ৰাইজ ওলাই আহিছিল জনপ্ৰতিনিধিৰ বিৰুদ্ধে। ঠিকাদাৰে পথ নিৰ্মাণৰ নামত অবন্ধিত ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি 4 নম্বৰ ৱাৰ্ডবাসী ৰাইজে প্ৰখৰ ৰোধকো নেওচি সাব্যস্ত কৰিলে প্ৰতিবাদ। জালুকবাৰী গাঁও পঞ্চায়তৰ থালিপুখুৰীৰ পৰা থান ভোলাগুৰি সংযোগী গ্ৰাম্য পথটো নিৰ্মাণৰ নামত আবণ্টিত হৈছিল 1,70,000 টকা। কিন্তু পঞ্চায়ত সভানেত্ৰী আৰু ঠিকাদাৰে পথটোৰ এটা অংশত কেই ট্ৰেক্টৰমান শিল বালি পেলাই সৰকালে সমুদায় ধন। ইফালে পথটোত সেই অংশত কাম কৰা জব কাৰ্ডৰ শ্ৰমিককো প্ৰাপ্য মজুৰি প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিকসকলে। ঠিকাদাৰগৰাকীয়ে পথটো নিৰ্মাণৰ নামত ব্যাপক লুণ্ঠন চলাই চৰকাৰী ধন আত্মসাৎ কৰা কাৰ্যত জাঙুৰ খাই উঠিছে ৰাইজ।
আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত উচিত তদন্তৰ দাবী উত্থাপন কৰি এইদৰে প্ৰতিবাদ কৰিবলৈ দলে বলে ওলাই আহিল ৰাইজ। কৰোনাতংকৰ মাজতে ভাৰত বাংলাদেশ সীমান্তত অবৈধ ড্ৰাগছৰ ৰমৰমীয়া বেহা। ধুবুৰীৰ বাহাদুৰতাৰীত আৰক্ষীৰ গোপন অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু আপত্তিজনক তথ্য উদ্ধাৰ কৰা হয়। ঘটনাস্থলীৰ পৰা কুৰবান আলী নামৰ এটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে যদিও আন কেইবাটাও সৰবৰাহকাৰী পলাই সাৰিবলৈ সক্ষম হয়। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় 5,50,000 টকা। উল্লেখযোগ্য যে ধুবুৰীৰ ভাৰত বংগ সীমান্তত দীৰ্ঘদিনৰ পৰা নিচাযুক্ত ঔষধৰ অবৈধ ব্যৱসায়ৰ এটা চক্ৰ সক্ৰিয় হৈ আছে। আমাৰ হাতত এটা ইনপুট আছিলে যে বাহাদুৰতাৰীৰ এটা ঘৰত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য তাত মজুত কৰি ৰাখিছে। তো ইমিডিয়েটলি আমাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা দল যায়, তাত চাৰ্চ কৰা হয় আৰু চাৰ্চ কৰি বৃহৎ পৰিমাণৰ কফ চিৰাপ আৰু নিচাযুক্ত টেবলেট তাৰ পৰা আমি জব্দ কৰিবলৈ সমৰ্থ হওঁ। এইটো এজন মানুহকে এই সংক্ৰান্তত আমি আনিছোঁ, কুৰবান আলী বুলি কয়, তেখেতৰ ৱাৰ্ড নাম্বাৰ 11 বাহাদুৰতাৰী। এইটো আমি এতিয়া ইনভেষ্টিগেশ্যন চলি আছে, ইণ্টাৰোগেশ্যন কৰি আছোঁ। ইয়াৰ লগত লিংকত আৰু কোন কোন আছে। আৰু ইয়াৰ সৈতে সময় হ'ল খবৰ এট নিউজ 18 পৰা বিদায় লোৱাৰ। নমস্কাৰ। নিউজ হেডলাইন